মই ধৰক নলবাৰীৰ মানুহ, গতিকে মই এই ধৰণৰ মানুহৰ আগ্ৰাসনটো মই নলবাৰীত দেখিছোঁ, বৰপেটাত দেখিছোঁ, গোৱালপাৰাত দেখিছোঁ, ধুবুৰীত দেখিছোঁ, মৰিগাঁৱত দেখিছোঁ। কিন্তু আমি সেই সময়ত সচেতন নহ'লোঁ কাৰণে আজি এনেকুৱা এটা পৰিৱেশ হ'ল যে আমি ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাম সেইটো এটা ডাঙৰ সমস্যা। গতিকে উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড় ইত্যাদিৰ মানুহ জাগি উঠিছে। মই তেখেতসকলক আহ্বান জনাইছোঁ যে তেওঁলোক সচেতন হওক, কাৰণ তেওঁলোক সচেতন হ'লেহে আমাৰ জাতিটো বাচি থাকিব। এই আগ্ৰাসনকাৰী আমাক একেবাৰে গ্ৰাস কৰি পেলোৱা যিটো কেৰেক্টাৰ, এইটোৰ পৰা আমি কিন্তু সচেতন হ'বই লাগিব। কাৰণ শিৱসাগৰ, যোৰহাট এইবিলাক আমাৰ বৰঘৰ, ৰংঘৰত হাত দিব, বৰঘৰত হাত দিব, এইটোতো হ'ব নোৱাৰে। গতিকে আমাৰ তাত যি ৰাইজ সচেতন হৈছে, তেখেতসকল একেবাৰে সঠিক সময়ত সচেতন হৈছে, য'ত জাতিটোৰ ভৱিষ্যতটো সুৰক্ষিত হ'ব। আৰু সেইকাৰণে মই ভাবোঁ যে সচেতন হ'ব লাগে আৰু তাৰ ওপৰত সম্পূৰ্ণ দায়িত্ব সহকাৰে কাম কৰিব লাগে। আৰু সকলো সংগঠনক মই শুভেচ্ছা জনাইছোঁ যে হয়, তেওঁলোকে সঠিক সময়ত সঠিক কাম কৰিছে। আমি কৰিব নোৱাৰিলোঁ কাৰণ নামনি অসমত এই কামটো আজিৰ পৰা 30 বছৰ আগত কৰিব লাগিছিল। 30 বছৰ আগত যদি কৰিলোহেঁতেন এনেকুৱা কাম নহ'লহেঁতেন। আজি নলবাৰী জিলাও আমি আগ্ৰাসনৰ কবলত আছোঁ। এতিয়া আমি তাতো উচ্ছেদ আৰম্ভ কৰিম, সেইবিলাক জেগাতো হ'ব। গোৱালপাৰা একেবাৰে নোহোৱাই কৰি পেলালে, গতিকে তাতো উচ্ছেদ হৈছে, আৰু হ'ব। গতিকে এইবিলাক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৰে এজন এনেকুৱা ধৰণৰ দূৰদৃষ্টি সম্পন্ন, যিয়ে ভৱিষ্যতৰ কথা চিন্তা কৰি এনেকুৱা ধৰণৰ সবল পদক্ষেপ লৈছে, মই ভাবোঁ যে প্ৰত্যেকে তেখেতৰ লগত থিয় হৈ এই কামত সাহস দিব লাগে।